Good afternoon, everybody. So today I will discuss angular displacement, conic horon. Conic horon ki from the diagram, if you see initially an object is at position P, and after some time it reaches the point Q. So the area swept by the radius vector with the origin is known as angular displacement. That means here the angle swept by the radius vector is delta theta. So delta theta is the radius vector. Delta theta হল কৌণিক হরণ। তো কৌণিক হরণ কি অরিজিনৰ পৰা OP কি হয় ৰেডিয়াছ ভেক্টৰ। গতিকে ৰেডিয়াছ ভেক্টৰে ইয়াৰ কেন্দ্ৰৰ লগত যি কোণ উৎপন্ন কৰিব সেইটো হল কৌণিক হৰণ। আৰু আমি কোণৰ ফৰ্মুলা জানো কি এংগেল ইজ ইকুৱেল টু থিটা যদি এংগেল হয় এংগেলৰ ফৰ্মুলা হল আৰ্ক বাই ৰেডিয়াছ। আর্ক বাই রেডিয়াস। তো কোণৰ ফর্মুলা হল বৃত্তচাপ ডিভাইডেড বাই ব্যাসার্ধ। তেনেহ'লে ইয়াতে বৃত্তচাপ কোনটো আছে এইটো ডেল্টা এস ডিভাইডেড বাই আৰ। গতিকে ডেল্টা থিটা ইজ ইকুৱেল টু ডেল্টা এস ডিভাইডেড বাই আৰ। এইটোৱে কি বুজাইছে কৌণিক হৰণ। এতিয়া আমি ডিছকাছ কৰিম কৌণিক বেগ এংগুলাৰ ভেল'চিটি। এংগুলাৰ ভেল'চিটি কৌণিক বেগ। কৌণিক বেগ কি তেনেহ'লে কৌণিক হৰণৰ সময় সাপেক্ষে যদি পৰিৱৰ্তন হয় তেনেহ'লে তাক কি বুলি কোৱা হ'ব কৌণিক হৰণ। অৰ্থাৎ ৰেট অফ চেঞ্জ অফ এংগুলাৰ ডিছপ্লেচমেণ্ট উইথ ৰেচপেক্ট টু টাইম ইজ নন এজ এংগুলাৰ ভেল'চিটি। ওমেগা বাৰ হ'ল এভাৰেজ এংগুলাৰ ভেল'চিটি, গড় কৌণিক হৰণ ইজ ইকুৱেল টু হ'ল ডেল্টা থিটা বাই ডেল্টা টি। এতিয়া ইনষ্টেণ্টেনিয়াছ এংগুলাৰ ভেল'চিটি কি হ'ব তাৎক্ষণিক কৌণিক বেগ। যদি তোমাৰ টাইম ইণ্টাৰভেল ডেল্টা টি টেন্স টু 0 হয় তেতিয়া কিন্তু বস্তু এটাৰ গড় নাথাকে, গড়টো কি হৈ যাব তাৎক্ষণিক হৈ যাব। তো সেইটো সময়ত আমি পাম ওমেগা ইজ ইকুৱেল টু লিমিট ডেল্টা টি টেন্স টু 0 ডেল্টা থিটা বাই ডেল্টা টি এইটো হৈ যাব কি ডি থিটা বাই ডি টি। আৰু ওমেগা ইজ ইকুৱেল টু ডি থিটা বাই ডি টি ইয়াক কোৱা হয় কৌণিক বেগ। এতিয়া ওমেগা ইজ ইকুৱেল টু আমি কিমান পালোঁ ফাইনেলি ডি থিটা বাই ডি টি। কৌণিক বেগৰ এছআই একক কি যদি এইটো কুৱেশ্যন আহে তো এছআই একক ইয়াৰ পৰা কি হ'ব এছআই ইউনিট। কৌণিক বেগৰ ফৰ্মুলা কি পাইছোঁ আমি ডি থিটা ডিভাইডেড বাই ডি টি। ইয়াতে ওপৰত কি আছে এংগেল, এংগেলৰ একক কি ৰেডিয়ান। তাৰপিছত তলত কি আছে সময়, সময়ৰ একক ছেকেণ্ড। তো এইটো হ'ব ৰেডিয়ান পাৰ ছেকেণ্ড। এইটো হ'ল কৌণিক বেগৰ এছআই একক। তাৰপিছত আমি ডিছকাছ কৰিম কৌণিক ত্বৰণ। এংগুলাৰ এক্সিলাৰেশ্যন। এংগুলাৰ এক্সিলাৰেশ্যন। তো কৌণিক বেগ কি কৌণিক বেগ হ'ল তোমাৰ কৌণিক হৰণৰ পৰিৱৰ্তনৰ হাৰ। চিম্পলি আমি ত্বৰণ বুলিলে কি বুজি পাওঁ ত্বৰণ হ'ল বেগৰ পৰিৱৰ্তনৰ হাৰ। কিন্তু কৌণিক ত্বৰণ কি হ'ব এই ক্ষেত্ৰত কৌণিক ত্বৰণ হ'ব কৌণিক বেগৰ পৰিৱৰ্তনৰ হাৰক কৌণিক ত্বৰণ বুলি কোৱা হয়। তো কৌণিক ত্বৰণৰ ফৰ্মুলা হ'ল আলফা ইজ ইকুৱেল টু কৌণিক বেগ যদি তোমাৰ ওমেগা হয় তেনেহ'লে কৌণিক ত্বৰণ হ'ব ডি ওমেগা বাই ডি টি। এইটো বুজাইছে কৌণিক ত্বৰণ। তো নেক্সট আমি ডিছকাছ কৰিম ৰৈখিক বেগ আৰু কৌণিক বেগৰ সম্বন্ধ। ৰৈখিক বেগ আৰু কৌণিক বেগৰ সম্বন্ধ। তো আমি জানো ৰৈখিক হৰণ এংগুলাৰ ডিছপ্লেচমেণ্ট ডেল্টা থিটা ইজ ইকুৱেল টু ডেল্টা এছ ডিভাইডেড বাই আৰ। সাপোজ এইটো ইকুৱেশ্যন নাম্বাৰ 1। এইটো হ'ল ৰিলেশ্যন বিটুইন লিনিয়াৰ এণ্ড এংগুলাৰ ভেল'চিটি। angular velocity.
তো আমি জানো ডেল্টা থিটা ইজ ইকুৱেল টু ডেল্টা এছ ডিভাইডেড বাই আৰ। তো এইটো ইকুৱেশ্যনক যদি আমি বোথ ছাইডত ডেল্টা টিৰে আমি হৰণ কৰি দিওঁ, ডিভাইডিং বোথ ছাইড বাই ডেল্টা টি, তেনেহ'লে লেফ্ট ছাইডত আমি কি পাম? ডেল্টা থিটা ডিভাইডেড বাই ডেল্টা টি, আৰু ইয়াৰ যিটো তলত আৰ আছে এইটো 1/r হিচাপে ছেপাৰেট হৈ যাব, আৰু এইটো কিমান থাকিব? ডেল্টা এছ বাই ডেল্টা টি। এতিয়া আমি বোথ ছাইডত কি কৰিম? লিমিট পুট কৰিম ডেল্টা টি টেন্স টু 0। বোথ ছাইডত যদি আমি লিমিট পুট কৰোঁ ডেল্টা থিটা বাই ডেল্টা টি, লিমিট ডেল্টা টি টেন্স টু 0 ইজ ইকুৱেল টু 1/r লিমিট ডেল্টা টি টেন্স টু 0 ডেল্টা এছ বাই ডেল্টা টি। দুয়োফালে আমি লিমিট ডেল্টা টি টেন্স টু 0 পুট কৰি দিলোঁ। এতিয়া চোৱা, লিমিট ডেল্টা টি টেন্স টু 0 ডেল্টা থিটা বাই ডেল্টা টি। এতিয়া লিমিট যেতিয়া ডেল্টা টি টেন্স টু 0 হ'ব, ডেল্টা টি টেন্স টু 0 মানে কি? তোমাৰ টাইম ইণ্টাৰভেল যেতিয়া প্ৰায় নায়েই হ'ব তেতিয়াই হ'ব তোমাৰ যিটো এভাৰেজটো কনভাৰ্ট হৈ যাব কিহত? ইনষ্টেণ্টেনিয়াছ। এইটো কি বুজাইছে? গড় বুজাইছে। গড়টো তেতিয়া কনভাৰ্ট হৈ যাব তোমাৰ গড় কৌণিক বেগটো কনভাৰ্ট হৈ যাব তাৎক্ষণিক কৌণিক বেগত। গতিকে এইটো মানে হ'ব কিমান? ওমেগা, আৰু 1/r এইটো হৈ যাব তোমাৰ ডি এছ বাই ডি টি। এইটো মানে অলৰেডি আমি ওমেগা পাইছোঁ আগতে। এইটো লিমিট ডেল্টা থিটা বাই ডেল্টা টি ডি থিটা বাই ডি টি হ'ব, এইটো মানে হ'ল ওমেগা। তো ইয়াৰ পৰা লেফ্ট হেণ্ড ছাইডত ওমেগা পালোঁ, এইটো 1/r লিমিট ডেল্টা টি টেন্স টু 0 হ'লে ডেল্টাবিলাক ডি হৈ যাব ডি এছ বাই ডি টি। ওমেগা ইজ ইকুৱেল টু 1/r ডি এছ বাই ডি টি মানে হ'ল বেগ ভি, ৱেৰ ভি ইজ ইকুৱেল টু হ'ল ডি এছ বাই ডি টি। ইয়াৰ পৰা আমি বজ্ৰ পূৰণ কৰিলে কি লিখিব পাৰিম? ভি ইজ ইকুৱেল টু আৰ ওমেগা। দিছ ইজ দ্য ৰিলেশ্যন বিটুইন লিনিয়াৰ ভেল'চিটি এণ্ড এংগুলাৰ ভেল'চিটি। নেক্সট আমি এটা টপিক ডিছকাছ কৰিম, ৰৈখিক ত্বৰণ আৰু কৌণিক ত্বৰণৰ মাজৰ সম্বন্ধ। Relation between linear and angular acceleration. তো লিনিয়াৰ আৰু এংগুলাৰ এক্সিলাৰেশ্যনৰ ৰিলেশ্যনটো আমি ডিছকাছ কৰিম। তো আমি অলৰেডি পাইছোঁ ৰিলেশ্যন বিটুইন লিনিয়াৰ এণ্ড এংগুলাৰ ভেল'চিটি ডেট ভি ইজ ইকুৱেল টু আৰ ওমেগা। এতিয়া আমি এইটোক যদি টি সাপেক্ষে অৱকলজ কৰোঁ, ইফ উই ডিফাৰেঞ্চিয়েট দিছ ইকুৱেশ্যন উইথ ৰেচপেক্ট টু টি, কি পাম আমি? ডি ভি বাই ডি টি ইজ ইকুৱেল টু আৰ, যিহেতু কনষ্টেণ্ট আৰ এনেই থাকিব, কাৰ ডিফাৰেঞ্চিয়েশ্যন হ'ব? ডি ওমেগা বাই ডি টি। এতিয়া চোৱা, ভি কি বুজাইছে? বেগ, ভেল'চিটি। তো ডি ভি বাই ডি টি মানে কি? চেঞ্জ ইন ভেল'চিটি। বেগৰ পৰিৱৰ্তন মানে কি হ'ব? ইয়াতে ত্বৰণ এ হ'ব। আৰ ঠিকে থাকিল। ডি ওমেগা ডি টি মানে কিমান হ'ব? আলফা। এইটো হ'ল ৰৈখিক ত্বৰণ আৰু কৌণিক ত্বৰণ, গতিকে এইটো সম্পৰ্ক এ ইজ ইকুৱেল টু আৰ আলফা। চ' থেংক ইউ এভৰিৱান।